नमस्कार मैं नुरुल इस्लाम बोर्ड डायरेक्टर डॉक्टर नासार वेलनेस प्राइवेट लिमिटेड मैं आज आपलोकर आगत एनेकुवा एजन व्यक्तिक साक्षात्कार करब विचारिছোঁ हाफिज शफिकुर रहमान आमार यारे प्रमुख जामे मस्जिदर खादिम है दीर्घदिनीया एटा समस्या भुगि आছিলে तो मैं आजिर পৰা 15-20 दिन आगते अवगत হৈছিলোঁ तो तेखेतक मैं साक्षाৎ কৰিছিলোঁ मुलाकात কৰিছিলোঁ तेखेते विभिन्न जगात विभिन्न ठाईत अहोমৰ बाहिৰৰ বিভিন্ন ठाईत तेखेतर এই बेमार सम्पर्के विभिन्न चिकित्सकসকলৰ परामर्श লৈছিলে কিন্তু ভাল পোৱা নাছিলে एक्चुअली तेखेतर मेन जो प्रब्लेम आছিলে সেইটো হৈছে লাংছৰ प्रब्लेम तेखेत जेतियाय কাহিছিলে কাহ হৈছিলে কাহৰ লগে লগে তেখেতৰ ব্লাড ওলাইছিলে তেখেত যেতিয়া মাংস ভক্ষণ কৰিছিলে মাংস খোৱাৰ লগে লগে তেখেতৰ এই বেমাৰটো বাঢ়ি গৈছিলে তো সৌভাগ্যক্ৰমে মই তেখেতক লগ পাইছোঁ আসসালামু আলাইকুম হুজুৰ তো আপোনাৰ কেনেকুৱা ধৰণৰ সমস্যা আছিলে আৰু আমাৰ প্ৰডাক্টটো দেখাই আপুনি কেনেকুৱা অনুভৱ কৰিছে বৰ্তমান কি পৰিস্থিতিত আছে এই সংক্ৰান্তে আপুনি অলপ আমাৰ ভিউৱাৰসকলক যদি আপুনি জনাই দিয়ে নিশ্চয় ভাল হ'ব। Assalamualaikum. Ini bicara itu sudah hal-hal pada mulai dikakui kaisile itu memang karena itu lagi itu untuk apa bawa naik untuk mereka sudah juga bertemu biasa untuk lagi sudah sampai sih itu kaisami बहुत पहले ग्रास बहुत पहले ग्रास आराम पाइছে তাৰপিছত এইটো আছে সাউন্ডেড সিরাপ দেখাতো সেটা উপকার পাইছে তাৰপিছত আছে ইমনি প্লাস ইয়াৰ লগতে আমাৰ হাদিস সাহেবে আৰু লাং সাপোর্ট টেবলেট টার্মেরিক ড্রিঙ্ক মিক্স তাৰপিছত ইমিউনি বুষ্টাৰ টেবলেট এইখিনি দৰব ইতিমধ্যে খাই আছে এইখিনি দৰব শেষ হোৱা নাই আজি এইখিনি শেষ হোৱাৰ কাৰণে আকৌ তেখেতে মোৰ ওচৰলৈ আহিছে দ্বিতীয়বাৰ লোৱাৰ কাৰণে তো আশা কৰোঁ তেখেতে অনাগত দিনত তো মই হুজুৰে আগতে সুধিছিলোঁ তেখেতে মাংস খাব পৰা নাছিলে কিন্তু সৌভাগ্যক্ৰমে যোৱা কুৰবানী ঈদত হুজুৰ আপুনি কিমান দিন খাইছে নিয়ম আছে নিয়মৰ পৰা অধিক 5 দিন তথাপি কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই এতিয়া আপোনাৰ আগৰ যিটো স্থিতি আছিলে তাত কৰি বৰ্তমান কিমান শতাংশ আপুনি ৰিলিফ পাব বুলি ভাবে আৰাম পাইছে ঠিক আছে থ্যাংক ইউ তো এই আছিলে আমাৰ হাবিজ সাহেবে খুব ধুনীয়াকৈ কৈছে আৰু হাবিজ সাহেবে লগতে আমাৰ ভিউৱাৰসকলক পৰামৰ্শ দিব বিচাৰিছে যে আপোনালোকে সকলোৱে যাৰ যি সমস্যা আছে কোনোবাৰ পাইলছ আছে ডায়েবেটিছ আছে এষ্টমা আছে ব্ৰংকাইটিছ আছে নাইবা আৰু যিমান জটিল পুৰণা বেমাৰ আছে সেই বেমাৰৰ বিষয়ে যদি আমাৰ ডক্টৰ নেচাৰৰ কনচালটেঞ্চিৰ লগত যদি যোগাযোগ কৰে ডক্টৰ নেচাৰৰ এনেকুৱা ধৰণৰ প্ৰডাক্টৰ জৰিয়তে আপোনালোকৰ নিজৰ বেমাৰৰ পৰা হাত সাৰিব পাৰিব। থেংক ইউ।